বিতরণ করা হয়েছিল। আর মাত্র 15 মিনিট বাকি আছে। তাই আপনারা যে যেখানে আছেন কম সময়ের মধ্যে ঈদগাহ ময়দানের সময় আছে। আসসালামু আলাইকুম। হায় আল্লাহ, আমরা গুনাহগার সিয়াহগার নালায়েক বান্দা, তবু তোমার হুকুম পালন করে তোমার শাহীন দরবারে হাত দিয়েছি মওলা। আল্লাহ তুমি আমাদেরকে মাফ করে দাও আল্লাহ, তুমি তোমার শাহীন দরবারে হাত জ্ঞাপন কৰিছে কেনে ধৰণে কাৰ্যসূচী ৰূপায়ণ কৰিছে কি কি অনুষ্ঠান প্ৰথমতে সকলোকে ঈদৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসম তথা ভাৰতবৰ্ষ তথা বিশ্বৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ সুখ শান্তি হওক তাৰে কামনা কৰিছোঁ। আমি যোৱা 3 দিন ধৰি কিছুমান কাৰ্যসূচী হাতত লৈছিলোঁ, চাফ চিকুণ পৰা আৰম্ভ কৰি। আমাৰ এইখন হৈছে ধুমাপথাৰ পানপাৰা ঈদগাহ ময়দান। বজালী জিলাৰ একেবাৰে উত্তৰ ছাইডত এই ঈদগাহখন অনুষ্ঠিত হৈছে। গতিকে আমি কিছুমান কাম হাতত লৈছোঁ যে চাফ চিকুণ, তাৰপিছত মানে অলপ জাকজমকীয়া যাতে হয় আজিৰ এই পবিত্ৰ দিনত, প্ৰতিজন ব্যক্তিৰ মনত যাতে অলপ সুখ শান্তি বা অলপ ভালপোৱা মনোভাৱৰ সৃষ্টি হয়, তেনেকুৱা ধৰণৰ আমি এটা কাম কৰিবলৈ চেষ্টা কৰিছোঁ। আমি এনেকুৱাকৈ থাকিব বিচাৰোঁ যে ভাৰতবৰ্ষৰ প্ৰতিটো জাতি জনগোষ্ঠী যাতে আমি একত্ৰিত হৈ চলিব পাৰোঁ, তাৰ কাৰণে আমি শান্তি হিত কামনা কৰিছোঁ। কোন কোন ল'ৰা ছোৱালীৰ সমান্তৰালভাৱে বৃদ্ধসকল সকলোৱে ওলাই আহিছে আচলতে ইয়াত? হয়, এই ক্ষেত্ৰত একদম মানে কণৰ পৰা আৰম্ভ কৰি মানে বৃদ্ধ বয়সলৈকে প্ৰতিজন ব্যক্তিৰ ওচৰত মানে নামাজ হয়তো আদায় কৰিব লাগে, নামাজ আদায় কৰিব লাগে। 7 বছৰৰ পৰা আৰম্ভ কৰি একদম মৃত্যুৰ আগলৈকে মানে আমি এই নামাজটো হয়তো আমি সকলোৱে পঢ়িব লাগে। তাৰ বাবে আমাৰ কণৰ পৰা আৰম্ভ কৰি বৃদ্ধ বয়সৰ প্ৰতিজন ব্যক্তিলৈ আন্তৰিক শুভেচ্ছা ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই ঈদগাহ ময়দানটোত কিমানমান লোকে আমি জন্মৰ আগৰ পৰা এইখন ধুমাপথাৰ ঈদগাহখন অনুষ্ঠিত হৈছে। পানপাৰা ধুমাপথাৰ, আমি পানপাৰা ধুমাপথাৰ দুখন গাঁও মিলি সেইখন আমি অনুষ্ঠিত কৰিছোঁ যদিও আমাৰ এইখন গাঁৱত বিভিন্ন গাঁৱৰ পৰা হয়তো মানুহ আহে, বিভিন্ন ধৰণৰ মানুহ আহি কিনে এই অনুষ্ঠানখন হয়তো শৃংখলাবদ্ধভাৱে হয়তো সুচাৰুৰূপে পালন কৰি আহিছে। কেনেধৰণে আপোনালোকে পালন কৰিছে? পোনপ্ৰথমে মই পবিত্ৰ ঈদ উল ফিতৰ উপলক্ষে অসমবাসীলৈ চিলাবানী ঈদগাহ হেফাজত কমিটিৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে অসমবাসীলৈ আমাৰ পবিত্ৰ ঈদ উল ফিতৰৰ ওলগ জনাইছোঁ। আমাৰ চিলাবানী ঈদগাহ ময়দানত ইয়াত আমাৰ সমূহীয়াভাৱে ঈদৰ নামাজ অনুষ্ঠিত হয় আৰু ঈদৰ নামাজটো আমাৰ ৰাতিপুৱা 9:30 অনুষ্ঠিত হ'ব। গতিকে আমাৰ এই সমস্ত বৃহত্তৰ অঞ্চলৰ মানুহখিনি এটাই আহি সমবেত হৈছে আৰু ইয়াত হয়তো সমূহীয়া নামাজ অনুষ্ঠিত হ'ব। আমাৰ ইয়াতে মোটামুটি আমাৰ যিটো সন্মুখত থকা দেখা পাইছে আপোনালোকে ঈদগাহ ময়দান, এই ঈদগাহ ময়দান সম্পূৰ্ণ বজাৰ হেজাৰ মোটামুটি 1000 মানুহ উপস্থিত হয়। ইয়াতে সম্পূৰ্ণ ভাতৃত্বভাৱে সমূহীয়াভাৱে আমি ঈদৰ নামাজ অনুষ্ঠিত কৰোঁ। এতিয়া আমাৰ এই ইমাম চাহেবে এই আমাৰ ধৰ্মীয় সম্পৰ্কে কিছু ৱাজ কৰি আছে, বাণী সিহঁতক নীতি নিয়ম কিছু কৈ আছে।